নমস্কাৰ সকলোলৈকে ৰঞ্জিত ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি এই বাছৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ মানে আমাৰ লগত ঢেৰ মানুহ আছে আৰু আজি আমি যাব ওলাইছোঁ বিশ্বনাথলৈ আমাৰ ৱাৰিয়াৰ্ছৰ অহাকালিলৈ 3 অক্টোবৰ তাৰিখে দ্বিতীয় বাৰ্ষিক অধিৱেশন আছে গতিকে আমি তিনিচুকীয়াৰ পৰা আজি 31 জন মানুহ বিশ্বনাথলৈ যাবৰ কাৰণে এয়া STC বাছত উঠিছোঁহি আহি আৰু আমাৰ লগত যথেষ্ট মানুহ আছে ভাল এটা জমনি হৈ যাব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোন কোন আহিছে মই আপোনালোকক এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিম নমস্কাৰ হাই এই বাইদেউ পদ্মা বাইদেউ হাই একেবাৰে পিছত মানুহ যাব নাই দিয়ক না এইসকল আজি আমাক ক'ত যোৱা আমি যাওঁ বিশ্বনাথ চাৰিআলি আপোনালোকৰ কৈ দিয়ক হেৰি অনুভৱ কেনেকুৱা খুব ভাল লাগিছে আমাৰ বিশ্বনাথ চাৰিআলিত আমাৰ ৱাৰিয়াৰ্ছৰ দ্বিতীয়বাৰ ৰাজ্যিক অধিৱেশন হৈছে দ্বিতীয় বাৰ্ষিকী গতিকে আমি গোটেই তিনিচুকীয়া জিলাৰ পৰা বিভিন্ন আঞ্চলিকৰ পৰা তালৈ গৈছোঁ একেলগে খুব ভাল লাগিছে আমি বহুত এক্সাইটেড এই আমাৰ লক্ষ্যমৰাণ ডাঙৰীয়া ফিলবাৰীৰ পৰা আহিছে তাৰপাছত এই আমাৰ ৰাইজসকল বেলেগ আৰু কৈ দিয়া বহুত ভাল লাগিছে আজি যে প্ৰথম গৈছোঁ এনেকুৱা এখন অধিৱেশন পাম বুলি আমি কোনোদিনে ভবা নাছিলোঁ সেইটো কাৰণে আপোনালোকৰ ৰাইজক বহুত এতিয়া ৰাস্তাত ভিডিঅ'টো চাই থাকিব আৰু মানুহ আহিবলৈ আছে কৈ আহিব পাৰিলোহেঁতেন ইমান ধুনীয়াকৈ জমনি নহয় আৰু এটা জমনি বেয়া নাপাব দেই চবকে চেফটি কৰি নিব লাগিব ন ইমান লিডুৰ পৰা আহি পাইছেহি আমাৰ গগৈদা বাইদেউ পালেহি মাৰ্ঘেৰিটাৰ পৰা পাইছেহি আমাৰ ৰঞ্জু বাইদেউ এয়া তালি টোপোলা লৈ খোৱা বস্তু কি লৈছে সেইটো কওক কেক আহিছে আৰু এয়া আমাৰ অনুভৱা বাইদেউ এই বঢ়িয়া বলক এয়া কিনছে পনীৰ নে কণী অঁ বঢ়িয়া খাব লাগিব বঢ়িয়া খোৱাহে কথা আৰু আজি আপুনি কি আনিছে বঢ়িয়া আমাৰ অঁ মৃদুল দাস দা কি আনিছে এইটো অঁ এইখন বাছতে দুদিনীয়া কাৰ্যসূচী লৈ আমি বিশ্বনাথলৈ যাব ওলাইছোঁ এয়া আমাৰ দিহানাম আৰম্ভ হৈছে হাঁহি পৰ্ব শেষ হ'ল এতিয়া সকলো লাগিছে দিহানামত দেখিছে কি সুন্দৰ পৰিৱেশ দেখিছে এনেকুৱা সময় আচলতে চবেই নাপায় কাৰণে আজি সঁচাকৈ বহুত ভাল লাগিছে আমি বগীবিলত ফটো উঠাবৰ কাৰণে নামিছোঁহি অকণমান বগীবিলত খাইছোঁ চব এজন এজনকৈ নামিব আৰু এতিয়া এয়া
ফটো উঠাবৰ কাৰণে একদম চশমা টচমা লৈ মই খালি আজি ছানগ্লাছখন পাহৰি গ'লোঁ। চব ফটো উঠাবৰ কাৰণে নামি আহিছে। বগীবিল পাইছোঁহি। ফূৰ্তি কৰিছোঁ যদিও মনটো অকণমান বেয়া লাগি আছে, কাৰণ সৰু ছোৱালীজনী মই এৰি থৈ আহিছোঁ। মানুহজন আছে বেলেগ ঠাইত, মই আছোঁ বেলেগ ঠাইত। পূজাৰ বতৰ, মোৰ ছোৱালীজনী আছে বেলেগ ঠাইত। তাতে আমাৰ লগতে এনি টাইম ঘূৰি ফুৰা আমাৰ ৰীতা বাইদেউ, সতীৰ্থ আৰু মৰমৰ বাইদেউ ৰীতা বাইদেউ নাহিলে, সেইকাৰণে মনটো অকণমান বেয়া লাগি আছে। তথাপিতো উপায় নাই, আহিছোঁ যেতিয়া বাকীসকলৰ লগত হাঁহি ফূৰ্তিকৈ যাবই লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহি ধেমাজিত সোমালোহি, বগীবিল পাৰ হ'ল, অলপ টাইম হ'ল। এতিয়া গগৈতে খোৱা বস্তু কিবা আনিছে, গছৰ তলতে বহি ৰখি কিনে ধুনীয়াকৈ এতিয়া খোৱা হ'ব। এতিয়া আমি গৈ আছোঁ আৰু এতিয়া অলপ খাই ল'ম, তাৰপিছতে যামগৈ আৰু চাৰ্জ কৰি লওঁ অকণমান। চাৰ্জ কৰি ল'লেহে। গগৈদা ইমানখিনি মানুহৰ কাৰণে পোলাও বনাই আনিছে। গগৈদা বাইদেউলৈ ধন্যবাদটো বাইদেউলৈ। অঁ, বাকী যোগাৰটো দিছে গগৈদালৈও ধন্যবাদ সেইকাৰণে ন, ইমান কষ্ট কৰি লৈ আহিছে যে। ইমান ফেচিলিটি আমাৰ গগৈদা, একদম গগৈদা বাইদেউ ধুনীয়াকৈ পোলাও বনাই আনিছে, লগতে পনীৰ কি টেষ্টিকৈ বনাই আনিছে দেখিছে পোলাও ন। সেয়া ল'লে ৰাইজে এই পনীৰ, ৰাইজে পূৰা একদম পনীৰ পোলাও বিলোৱাত লাগি আছে। এফালে আমাৰ বাইদেউহঁতে খাইছে। বাইদেউ বহি লওক আকৌ, চব খোৱাত ব্যস্ত, আমাক পাহৰিয়ে গ'ল। ভাল লাগিছে। ধন্যবাদটো গগৈদা হেৰি হ'লে বৌলে, বৌলে লগতে গগৈদালেও বাৰু যোগাৰবোৰ গগৈদাই কৰি দিছেতো। সঁচাকৈ আকৌ মানিব লাগিব, 30জন মানুহলৈ ইমান খানা বনাই দিয়েতো ন। সেইটোৱেতো সকলো খোৱা ব্যস্ত, কোনেও কালেও চাওঁতা নাই আৰু। আপুনি কি হ'ল হৈ গ'ল, আমাক বাছে এৰি থৈ যাবগৈ এতিয়া ভিডিঅ' কৰি থাকোঁতে। খাইছে কেনেকুৱা? ভাল, ঘূৰিম, চব কৰিম। মানে খাদ্যটো আধুনিক, কিন্তু আমাৰ এনেকুৱা লাগিছে যেন আমি পথাৰৰ মাজত খাই। বিশ্বনাথ পাই গ'লোহি। এইখন অধিৱেশনৰ আমাৰ তোৰণ, আৰু আমাৰ বিশ্বনাথৰ সতীৰ্থসকলে আমাক আগবঢ়াই নিবলৈ আহিছে। যিহেতু তোৰণখন অলপ চাপৰ হ'ল, আমাৰ বাছখন তলেদি পাৰ নহয়, সেইকাৰণে ছাইডেদি ফাইনেলি আমি আহি বিশ্বনাথ পাই গ'লোহি। আৰু এতিয়া আমি মিলনপুৰ নে মধুপুৰ? মিলনপুৰ ন, বিশ্বনাথ চাৰিআলি মিলনপুৰ পাই গ'লোহি। এতিয়া আমি অধিৱেশন থলীলৈ খোজকাঢ়ি গৈ আছোঁ। যিহেতু তোৰণখন অকণমান চাপৰ হ'ল গেটত থকা, সেইকাৰণে আমাৰ গাড়ীখন সোমাই নাহিলে, গাড়ীখন তাতে ৰখাই আমি এতিয়া সকলোবিলাক খোজকাঢ়ি আহিছোঁ। দেখিছোঁ চাগে এই একদম তিনিচুকীয়াৰ পৰা আহি আমি পাই গ'লোহি অধিৱেশন থলী, পাই গ'লোহি। আমাৰ সতীৰ্থসকল খোজকাঢ়ি সকলোৱে আহি আছোঁ। আহি আমি অধিৱেশন থলী পাই গ'লোহি। ইমান ধুনীয়াকৈ সজাইছে। আৰু অৱশেষত আহি আমাৰ জেগা পালোহি। অধিৱেশন থলীৰ পৰা আমি যথেষ্টখিনি দূৰলৈ আহিবলগীয়া হ'ল, যিহেতু আমি ASTC এখন ডাঙৰ বাছ লৈ অহা হৈছিলে। বাছখন কাৰেণ্টৰ তাৰৰ কাৰণে যিহেতু অলপ ভিতৰলৈ সোমাবলগীয়া হ'ল, গতিকে আমাৰ বাছখন লগত নাহিলে। আমি মানুহ বহুখিনি আছিলোঁ, সেইকাৰণে আমি 7খন বেটাৰী ৰিক্সা লৈ প্ৰায় 6-7 কিলোমিটাৰ আমি ভিতৰলৈ আহিবলগীয়া হ'ল। আৰু আহি গোটেইখিনি আমি একেলগে আছোঁ, আৰু মহিলা শ্ৰমিক 25 গৰাকী। আৰু আজি ৰাতিটো আমি ইয়াতে থাকিম একেলগতে, ফূৰ্তি কৰিম, এসাঁজ খাম লগতে। আৰু মেইন অধিৱেশনখন আমাৰ কালিলৈ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ। আৰু কালিলৈ অধিৱেশনৰ বাবে বেলেগ এটা ভিডিঅ' আৰম্ভ কৰিম। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোলৈকে পুনৰবাৰ বহুত বহুত ধন্যবাদ।